মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 9 ৰ এক্সাৰসাইজ 2.3 আমি 2 নম্বৰ অংকটা কৰিবলৈ আগবাঢ়িছো। ইয়াৰ আগৰ ভিডিঅ'টোত মই 1 নম্বৰ অংকটা দিছিলো। তোমালোকে চাবা 1 নম্বৰটা চালে 2 নম্বৰটা বুজাত সুবিধা হ'ব। 2 নম্বৰ প্ৰশ্নটোত কি দিছে যে gx2 এই px ৰ এটা উৎপাদক হয়নে? gx ৰ মানটো যেটো দিছে px ৰ উৎপাদক হয়নে? ইয়াৰ আগত gx ৰ মানটো গোটেই অংককেইটা এটাই দি দিছে 1 নম্বৰ প্ৰশ্নটো নহয়নে? তোমালোকে চাইছিলা চাগে নাইছটো কিন্তু মোৰ ভিডিঅ'টা ইয়াৰ আগৰ ভিডিঅ'টো আছে 9 ৰ এপাক চাই লবা দেই। এতিয়া আমি এই 2 নম্বৰ অংকটো কি কৰিছো? এই gx2 এ এইটো হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ যাবনে তাৰ কাৰণে টেষ্ট কৰি চাব দিছে, পৰীক্ষা কৰি চাব দিছে। আমি ধৰিম কি gx 0 gx 0 মানে x plus 1 0 আৰু x কিমান হ'ল -1 ওকে x ৰ ভ্যালু কিমান হ'ব -1 এই -1 টো ইয়াত বহাইছে এতেকে p - 1 কিমান হ'ব 2.-1 কিউব plus -1 স্কয়ার মাইনাস 2 টো নামি আহিলে x ৰ জায়গাত -1 ওকে এই -1 টো এই -1 এটা কিমান হ'ল চোৱাচোন -1 ৰ কিউব কৰিলে -1 -1 ৰ লগত 2 পূৰণ কৰিলে -2 ইয়াত -1 ৰ স্কয়াৰ কৰিলে +1 1 মাইনাস প্লাস 2 গুণ 2 -1 এই মাইনাস প্লাস -2 কে এটা কাটা গ'ল মানে থাকিল 0 যেহেতু 0 ওলাল মানে ভাগকে 0 তাৰ মানে gx টো px ৰ উৎপাদক হয় এটাকে gx px ৰ উৎপাদক হলে এটো এটা আমি 2 নম্বৰ অংকটো চাম 2 নম্বৰ অংকটো কি দিছে চাচোন মই এখন অলপ চেঞ্জ নকৰো এখন এনেকৈ থাকক gx টো আমি ধৰি লম হয় 2 নম্বৰ অংকটো কি দিছিলে 2 নম্বৰ px ৰ মান দিছে কি দিছে চোৱাচোন x কিউব plus 3x square plus 3x plus 1 gx ৰ মান দিছে x plus 2 অৰ্থাৎ দিছে x plus 2 gx ৰ মান কি ধৰি ললো 0 ধৰি ললো তেন্তে x plus 2 কি হ'ব 0 x ৰ মান কিমান হ'ব -2 এই -2 ক ক'ত বহাম p - 2 মান কিমান হ'ব x ৰ জায়গাত কি বহাম -2 কিউব plus 3 -2 স্কয়ার plus 3 -2 plus 1 কিমান হ'ল -2 যদি কিউব কৰো কিমান হ'ব -8 এই -2 স্কয়ার কৰিলে কিমান হ'ব 2 দুগুণ 4 4 3 গুণ 12 প্লাসে মাইনাসে -6 plus 1 এটা আমাৰ যোগৰ সংখ্যা কি ওলাল 12 আৰু 1 12 1 কিমান 13 বিয়োগৰ সংখ্যা 8 আৰু 6 8 6 14 দুটা বিয়োগ যোগ হৈ গ'ল এটা 13 পৰা 14 গ'লে কিমান হ'ব -1 not equal 0 তে 0 ওলালে নাই এটাকে কি লিখিম আমি gx px ৰ কি নহয় উৎপাদক নহয় ওকে অংকটো সহজ লাগিছে নে ঠিক আছে আমি এটা 3 নম্বৰ অংকটো কৰিছো 3 নম্বৰ অংকটো কি দিছে চোৱাচোন 3 নম্বৰ অংকটো দিছে gx ৰ মান বেলেগ দিছে x - 3 দিছে আৰু বাকি কি দিছে gx ৰ মান দিছে x - 3 আৰু px ৰ মান দিছে x কিউব -4x স্কয়ার plus x plus 6 এটি নম্বৰ ইয়াত তেনেকৈ আমি gx ৰ মান কি ধৰি ললো 0 gx 0 that means x - 3 0 imply x কিমান হ'ল 3 x ৰ মান কিমান হ'ল -3 ইফালে ললো কিমান হ'ল +3 এতিয়া এটাকে p এই 3 টো ইয়াত আনিম p 3 কিমান হ'ব x কিউব মানে 3 কিউব -4x স্কয়ার মানে 3 স্কয়ার plus x মানে 3 plus 6
কিমান হ'ল 3 3 গুণ 9 3 গুণ 27 বিয়োগ 3 3 গুণ 9 9 4 গুণ 36 3 এ 6 9 যোগৰ সংখ্যা 27 আৰু 9 মানে 27 9 কিমান হ'ল 37 বিয়োগ বিয়োগৰ সংখ্যা 37 37 বা 36 গলে কিমান হ'ল 0 যেহেতু 0 ওলাল এটাকে কি লিখিব পাই এটাকে gx কাৰ উৎপাদক হয় px ৰ উৎপাদক ওকে এই তিনটা আকৌ কৰিলো ইয়াত আহাৰ চান্স আছে মই কেনে স্টাৰ পাইছো দেই ভালদৰে চাবা পৰীক্ষাৰ কাৰণে তোমালোকৰ পৰীক্ষা ভাল হওক ধন্যবাদ।